এতিয়া ভোগালীৰ বতৰ। এই ভোগালীক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ। গাঁৱে ভূঞে এতিয়া ডেকা গাভৰু ব্যস্ত হৈ পৰিছে পিঠা খুন্দাত। ঢেঁকীৰ মাত, ঢেঁকীৰ যি মাত, সেই মাতে এতিয়া চুবুৰীয়ে চুবুৰীয়ে ৰঞ্জন জনাই আছে। মই বৰ্তমান উপস্থিত আছোঁ লাহৰীঘাটৰ তিনিচুকীয়া শালমৰা গাঁওখনত। সেই গাঁওখনৰ পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। মোৰ সহযোগী ধৰণী ইয়াৰ পৰিৱেশ দেখুৱাব। বিহুৰ বতৰত কেনেদৰে এই গাঁওখনৰ লোকসকল এতিয়া মাজত এতিয়া এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, উখল মাখল পৰিৱেশ। ইয়াত দেখা গৈছে এই গাঁওখনৰ এই চুবুৰীটোত এনেদৰে এতিয়া ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে মিলি এনেদৰে বিহুৰ প্ৰস্তুতি লাগিছে। এই বিহুৰ বাবে যি পিঠা পনা, ইয়াত জলপান, সেই জলপান সান্দহ আদি খুন্দাত তেওঁলোকে এনেদৰে ব্যস্ত হৈ পৰিছে। এয়া হৈছে সহজ সৰল চহা গাঁৱৰ এক পৰিৱেশ। ক'ব লাগিব যে এই হ'ল চহা, যি তেওঁলোকে নিজৰ পথাৰত যি ধান খুন্দু চপোৱাৰ পাছত এনেদৰে বিহুৰ বাবে আখলত ব্যস্ত হৈ পৰিছে। ইয়াত কেইবাগৰাকীও ইয়াতে জীয়ৰী বোৱাৰী আছে, বাইদেউসকল আছে, তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ গাঁওখনত বিহুৰ প্ৰস্তুতি কেনেকুৱা। বাইদেউ অকণমান ক'বচোন, আপোনালোকে এনেদৰে বিহুৰ প্ৰস্তুতি চলাইছে? বহুত ভাল। হয়। বিহু এতিয়া মাঘৰ বিহু জলপান খুন্দি আছো, পিঠা বনাব লাগিব, তেল পিঠা, ঘিলাৰ পিঠা, নাৰিকলৰ লাড়ু চব বনাই খুৱাব লাগিব মালিকহঁতক।